পৰীক্ষা দিবলৈ আহি বেচেৰি গাড়ী নাই কি হ'ব 1.5 ঘণ্টামান ৰখিলে এতিয়ালৈকে এখন গাড়ী নাই সেইটো কাৰণে মই আহিছোঁ বেলেগৰ লগত উঠি যাব পৰা কাৰণে আহিছোঁ সেইখিনি অন্তত বিশ্বাস আছে দিয়াচোন মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ আৰু এনে এবাৰ আহোঁ বুলি আহি পাই গ'লোহি দৌল গোবিন্দ মন্দিৰ অকলে অকলে আহি পাই গ'লোহি দৌল গোবিন্দ মন্দিৰ এয়া মই দেখাইছোঁ দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ এবাৰ বোলো দেখাই যাওঁ এয়াই হ'ল দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ আহিছিলোঁ মই ফেঞ্চি বজাৰলৈ ফেঞ্চি বজাৰত যাম বুলি আহিছিলোঁ তাৰপৰা মন্দিৰ ভাগ বোলো ওচৰতে দেখি এবাৰ সোমাই যাওঁ মৃদুলাহঁতো আহি পোৱাহি নাই মৃদুলাহঁতৰ লগতে ফেঞ্চিত যাম আহি পোৱাহি নাই কাৰণে বোলো মন্দিৰ ভাগতে এবাৰ সোমাওঁ বুলি আৰু আহিলোঁ দেখাওঁ আপোনালোককো এবাৰ ধুনীয়াকৈ দেখাই দিলোঁ ইয়াতে ধুনীয়াকৈ বহিবৰ কাৰণে পাৰি থৈছে ইয়াতো বহিব পৰা সুবিধা আছে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু ব্ৰহ্মপুত্ৰ আহি পাই গ'লো এয়া হ'ল ব্ৰহ্মপুত্ৰ দিয়ক এতিয়া গৈ থাকোঁ দেই বাই বাই এই বাই 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 দে টোপনি পৰা উঠিছে যে বেচেৰি যাওঁ দেই ককা আহিছোঁ দেই নবকো এতিয়া সময় নাই একো নাই একো নাই নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি জাৰ্ণি হয় আমাৰ আমি ৰংমহলৰ পৰা যাব ওলাইছোঁ সৰুপেটা চাউলাবৰীলৈ তাতো আমি দুদিনৰ কাৰণে যাম তাৰ দুদিনৰ পিছত আমি গৈ আছোঁ আকৌ বঙাইগাঁৱলৈ আৰু চাউলাবৰীটো দুদিনৰ কাৰণে যিহেতু গৈ আছোঁ 2 দিনতে চাউলাবৰীবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ এতিয়া দেখিছে এয়া ডিআইখনত অলৰেডি বস্তু ভৰাই হৈ গ'ল সকলো কাম আমাৰ সম্পূৰ্ণ বাছখনো আহি ৰখি আছে যিহেতু বাছখনো যাব হ'ল আৰু চাউলাবৰী গৈ নোপোৱালৈকে জাৰ্ণি ব্লগ হিচাপে দেখাই দেখাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়াই আছিল ৰংমহলৰ পৰিৱেশ আৰু এখন আমাৰ বাছখনো আহি ৰেডি হ'ল আমি হহাদিনা আহিছিলোঁ গৌৰীপুৰ হৈ এতিয়া আমি বেজেৰা হৈ যামগৈ আৰু পেণ্ডেলৰ পৰা ওলাই আমি লেফ্ট ছাইড লৈছোঁ যিহেতু আমি ইফালে গ'লে বেজেৰা পাম সেইকাৰণে বেজেৰা হৈ সুবিধা হয় আৰু ৰাস্তাটো ভাল গৌৰীপুৰ হৈ ৰাস্তাটো ইমানেই বেয়া নেপাওঁহি লাগি গ'ল মানে সেইকাৰণে বোলো আজি ভাবিলোঁ আৰু আমি বেজেৰা হৈ যাওঁগৈ সেইকাৰণে আহি আছোঁ আৰু বেজেৰাৰ ফালেদি এনেকুৱা পৰিৱেশবিলাক দেখিলে সঁচাকৈ মনটো বহুতেই ভাল লাগে চাওকচোন ইমান এটা ধুনীয়া পৰিৱেশৰ মাজেদি আমি আহি আছোঁ সঁচাকৈ কি ক'ম আৰু আপোনালোকে ইমান এটা ভাল লগা পৰিৱেশ পাম বুলি ভাবাই নাছিলোঁ মানে আৰু এনেদৰে আহি আমি পালোঁ মান্দাকাটা এয়া হ'ল মান্দাকাটাৰ পৰিৱেশ এয়া হ'ল আবাহন কেম্প এইটো আবাহন কেম্প এইটো সঁচাকৈ একদম ধুনীয়া লগা পৰিৱেশ মানে মান্দাকাটা
চাওক না ইমান এটা সুন্দৰ পৰিৱেশ চাৰিওফালে আৰু এয়া হ'ল ৰাজধানী কেম্পৰ পৰিৱেশ দেখিছে এইটো ৰাজধানী কেম্প প্ৰথম দেখিলোঁ ৰাজধানী কেম্প আৰু এনেদৰে আহি পাই গ'লোঁ আমি হাইৱে ইয়াৰ পৰা যাম এতিয়া লেফ্ট ছাইড আৰু অকণমান দূৰ গ'লে আমি বাইহাটা চাৰিআলি পাম দেখাই আছোঁ এয়া হ'ল বাইহাটা চাৰিআলি আমি যাব লাগিব চিধা কিন্তু এতিয়া আমি যাম ৰাইট ছাইড যিহেতু মৃদুলাহঁতৰ ৰুমত যাওঁ ইয়াতে আজি যাম নাই তেনেকৈ আৰু ইয়াতে গাড়ীখন ৰাখিলোঁ আৰু এইখিনিতে মৃদুলাহঁতৰ ৰুমটো দেখাই আছোঁ মই এই থাকে মৃদুলাৰ বৌ আৰু ল'ৰাটো পৰা আহিছোঁ আৰু বাইহাটা চাৰিআলি পাৰ হৈ এটা পেট্ৰল ডিপো পালোঁ এইটো পেট্ৰল ডিপো ইয়াতে সোমালোঁ তেল ভৰাবৰ কাৰণে আৰু তেলখিনি ভৰাই লৈ আকৌ আমি আমাৰ পুনৰ যাত্ৰা আৰম্ভ চাই থাকক বজাৰ আছিল কিন্তু নাই কিন্তু আৰু আহি পালোঁ এয়া ভৱানীপুৰৰ পৰা এতিয়া আমি যাম ৰাইট ছাইড এয়া হ'ল ভৱানীপুৰৰ পৰিৱেশ আৰু ভৱানীপুৰতে আহি অকল ৰখিছোঁ আৰু বহুত টোপনি লাগিছে 11:30 বাজিছে এতিয়া চাহ একাপ খাই লওঁ ভাত খাই আহিও আকৌ দিছোঁ একদম গৰম গৰম মালপোৱা ডাঙৰ ডাঙৰ এয়া হ'ল সৰুপেটা আমি আৰু ইয়াৰ পৰা অকণমান দূৰ গ'লেই চাউলাবৰী পাম আৰু ইমান এটা ভাল লগা পৰিৱেশ সোমাইছোহে মই ফাইনেলি আহি পালোঁ আমি চাউলাবৰী এয়া মোৰ পিছফালে এইটো পেণ্ডেল আমাৰ পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গ'ল এয়া দেখিছে একদম মাছ ধৰাত লাগিছে ওচৰতে পানী এডোঙা আছে মাছে একদম কলমলাই আছে ইয়াতে আৰু এয়া পেণ্ডেলৰ ভিতৰৰ পৰিৱেশ আৰু আহি পাই গ'লোঁ আমাৰ এইখন পাকঘৰত পাই গ'লোহি আৰু ইয়াৰো এটা ভাল লগা পৰিৱেশেই কিন্তু ইয়াতে এটা মোৰ বহুত পুৰণা হিষ্ট্ৰী মানে ইয়াত অহাৰ লগে লগে মনত পৰিছে আৰু যিহেতু ইয়াতে আমি আশীৰ্বাদ থিয়েটাৰ কৰিছিলোঁ আশীৰ্বাদ থিয়েটাৰ কৰোঁতে এইটো ৰুমতে গোটেই 5জনী ছোৱালীক ৰাতিপুৱালৈকে ভৰাই থৈ দিছিলোঁ এইবোৰ কথা মনত পৰি গৈছে আৰু ইয়াত অহাৰ লগে লগে কালি ভূতৰ মুখৰ পৰা বাচি আহিছ কি ফুল হয় বা এইটো খালে মৰে নাজানো আৰু দেই কি হয় এইটো কি বা হয় নাই লাৰা আৰু ইয়াতে দিছিলে আমাক ৰুম মানে ইয়াতে গায়ক দাক দিছিলে এইটো জলজীৱন ইয়াতে দিছিলে গায়ক দাক আৰু আমাক দিছিলে সেইখিনি মানুহ ঘৰত আৰু ইয়াতে গায়ক দা অকলে থকাৰ কাৰণে ইয়াতে প্ৰাঞ্জল আৰু মই গুচি আহিলোঁ আহি আৰু সঁচাকৈ বহুত ভাল লাগিছে ইয়াতে থাকি পৰিৱেশটোও ভাল লাগিলে বিশেষকৈ আৰু একদম পানী চানী সুবিধা বহুত ভাল লাগিলে আৰু যি কি নহওক
ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ। জয় আই অসম। এখন ঘৰতে দিছিলে আমাক। শুই আছে গোটেইকেইটা।